ৰাইজে লগ লাগি এখন বাসন্তী পূজা আমি আজি 15তম বাসন্তী পূজা পাতিছোঁ। গতিকে ৰাইজৰ সহযোগো খুব ভাল, ৰাইজৰ ভক্তি আছে। গতিকে আমি 15 বছৰ সুকলমে চলাই আছোঁ। এইটো 15তম। আৰু আমাৰ এয়া সভা ছেক্ৰেটাৰী, এয়া আমাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী, এখেত আমাৰ ট্ৰেজাৰাৰ। তেখেতে এটা শ্লোক মাতিব। ষষ্ঠী যোৱাকালি গ'ল, আজি হ'ল সপ্তমী, কাইলৈ হ'ব অষ্টমী, আৰু নেক্সট ডে হ'ব নৱমী, তাৰপিছত হ'ব 28 তাৰিখে দশমী হ'ব। আমাৰ শেষৰ দিন সেইটোৱেই। গতিকে এই 5দিনীয়া কাৰ্যসূচীৰে আমি বহুত উলহ মালহেৰে চলাই আছোঁ। আপোনালোকৰো সহায় সহযোগ, আপোনালোকক অহাৰ কাৰণে ধন্যবাদ দিছোঁ। মই এটা মাতি দিছোঁ। সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। আমি এই পূজাভাগ এই 15 বৰ্ষৰ বৰ আধ্যাত্মিকতাৰে আমি পালন কৰি আহিছোঁ। ইয়াত এইবাৰতো বহুত সুন্দৰকৈ আহিছে। আমাৰ কাইলৈ অষ্টমী বিহিত পূজা হ'ব। সেই পূজা ভাগত আমি ভোগ আৰু তাৰ পাছত আমাৰ সন্ধি পূজা আছে। তাৰপাছত আকৌ আয়তীসকলৰ নাম আছে। নেক্সট ডে আপোনাৰ নৱমী যিটো হ'ব সেইদিনা হোম যজ্ঞ হ'ব। তাৰপাছত আমাৰ আকৌ ভোগ বিতৰণ হ'ব ৰাজহুৱাভাৱে। গতিকে আমি পাছত আয়তীসকলৰ নাম হ'ব। আমাৰ বলি বিধান নহয়, যজ্ঞ হয়। হয়, মহিলা আয়তীসকলৰ দ্বাৰা নাম আজিও হ'ব। আজি হয় হয় অনুষ্ঠান আমাৰ নাগৰা নাম হয়। হয়, এইবাৰ বিতৰণ হ'ব। আপোনালোকেও অংশগ্ৰহণ কৰিলে কালিলৈ নিমন্ত্ৰণ দিলোঁ, কালিলৈ পৰহিলেও আহিব।